আমাৰ জনতা হাইস্কুল বুঢ়ীনগৰৰ 43 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা আজি মুকলি সভা আছিল। গতিকে যোৱা 16 তাৰিখৰ পৰাই পতাকা উত্তোলন কাৰ্যসূচীৰে আমি বাৰ্ষিক অধিৱেশন আৰু স্কুল সপ্তাহৰ আৰম্ভণি কৰোঁ। আমাৰ এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰে। তদুপৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে খুব কষ্ট কৰিছে। কষ্ট কৰি আমাৰ আজিৰ এই বাৰ্ষিক অধিৱেশনখন সুকলমে সমাপ্ত হৈছে। কেনেকুৱা ছাত্ৰ ছাত্ৰী কেনেকুৱা যি শিক্ষা আৰু খেল ধেমালিৰ কেনেকুৱা আগ্ৰহী? ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভালেই, তেওঁলোকে বিভিন্ন খেলত প্ৰায় সংখ্যক খেলতে অংশগ্ৰহণ কৰিছে। আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ বিদ্যালয়খন ভালেই। যোৱা বছৰ আমাৰ 45জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে আৰু 25জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 4জনে ষ্টাৰ পাইছে আৰু বাকী কেইজনে ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছে। সেই হিচাপত আমাৰ স্কুলখনৰ ৰিজাল্টটো ভালেই, প্লাছ আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিও যথেষ্ট কষ্ট কৰে। সেই কষ্টৰ ফলখিনি আমি নিশ্চয় পোৱা বুলি অনুভৱ কৰিছোঁ। গুণোৎসৱ আহিছে, গুণোৎসৱৰ কাৰণে এতিয়াৰ পৰা সাজু হৈছে নে হোৱা নাই? গুণোৎসৱৰ কাৰণে আমি সাজু আছোঁৱে। আমাৰ যোৱাবেলিও গুণোৎসৱ আমাৰ খুব ভালেই হৈছে। আমি ছাত্ৰ ছাত্ৰীখিনিৰ পৰীক্ষাৰ ৰিজাল্টৰ সহায়ত আমি A গ্ৰেড পাবলৈ, গুণোৎসৱত A গ্ৰেড পাবলৈ আমি সক্ষম হৈছোঁ।